অসম আদিত্যৰ সম্পাদক মনজিৎ বৰাক আজি গোৰ্খা বন্ধু সন্মান প্ৰদান কৰিছে গোৰ্খা সন্মিলন ডিব্ৰুগড় জিলা সমিতিয়ে। শ্বহীদ দুৰ্গা মল্ল স্মৃতিৰ আয়োজন কৰা বলিদান দিৱসৰ মুকলি সভাত ডিব্ৰুগড় জিলা পুথিভঁৰালত অসম আদিত্যৰ সম্পাদক মনজিৎ বৰা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাক গোৰ্খা বন্ধু সন্মান প্ৰদান কৰে। গোৰ্খা সন্মিলনৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মোহন উপাধ্যায়ৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত অসম পৰ্যটন নিগমৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক ঋতুপৰ্ণ বৰুৱা, বিশিষ্ট শিক্ষাবিদ চেৱন প্ৰসাদ শৰ্মা, অধিবক্তা দিলীপ ছেত্ৰী, গোৰ্খা সন্মিলনৰ উপসভাপতি কৃষ্ণ ভুজেল, গোৰ্খা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক দীপক নেৱাৰৰ লগতে আদৰণি সমিতিৰ সভাপতি সুজিত খাটি, ডিব্ৰুগড় জিলাৰ সম্পাদক লাল কুমাৰ তামাং আদি উপস্থিত থাকে। উল্লেখযোগ্য যে স্বাধীনতা যুঁজাৰু দুৰ্গা মল্লৰ নাম আজিও পাঠ্যপুথিত অন্তৰ্ভুক্ত নোহোৱাৰ বাবে উদ্বেগ প্ৰকাশ কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ তাছাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।